শীঘ্ৰে মুকলি হোৱাৰ পথত শদিয়াৰ কুন্দিল নদীৰ ওপৰত নিৰ্মীয়মান দলংখন। এই দলংখন সম্পূৰ্ণ হ'লেই ৰাইজৰ দীৰ্ঘদিনীয়া দাবী অভাৱ সমস্যাসমূহ দূৰ হ'ব। প্ৰায় 20 কিলোমিটাৰ পথৰ দূৰত্বৰ বিপৰীতে 3 কিলোমিটাৰ পথ অতিক্ৰম কৰিলেই ইপাৰৰ পৰা সিপাৰলৈ যাব পাৰিব পথচাৰীসকল। চপাখোৱা টুপচিঙা সংযোগী নিৰ্মীয়মান দলংখনৰ কাম ইতিমধ্যে 80% সম্পূৰ্ণ হৈছে। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই দলংখন শুভ উদ্বোধন কৰিব। প্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়াৰ জন্মগাঁৱলৈ এই দলংখনেদি ৰাইজে সহজেই যাব পাৰিব এতিয়াৰে পৰা। স্থানীয় হিচাপে এতিয়া ভাল লাগিছে, ৰাজীৱ শদিয়া সেইটো নামাকৰণ হ'ব যিহেতু, আৰু ইয়াৰ ৰাইজেতো বহুত কষ্টৰে অহা যোৱা কৰিছিলে। এতিয়া দলংখন হোৱাৰ পৰা ভাল হৈছে বুলি ভাবিছোঁ। আমি যিহেতু কলেজীয়া ষ্টুডেণ্ট বা ইয়াৰ ৰোগীসকলতো বহুত অসুবিধা হৈছিলে, তেওঁলোকে এতিয়া যথেষ্ট সুবিধা হ'ব, তেওঁলোকে অহা যোৱা কৰিব পাৰিব এই পথেদি। বহুতে ধুনীয়া আৰু বহুতে ভাল, আমাৰ কাৰণে বহুতে এতিয়া সুবিধা হৈ গ'ল। আগত কিমান প্ৰব্লেম হৈছিলে, স্কুলৰ কাৰণে কিবা বেমাৰ আজাৰ হ'বলৈ মেডিকেল যাবৰ কাৰণে কিমান প্ৰব্লেম আছিলে, এতিয়াতো বহুতে ভাল হৈছে। এইটো এটা অকল শদিয়া টুপচিঙা বুলিয়ে নহয়, আমাৰ বিশেষকৈ পূব শদিয়া, প্ৰায় শদিয়া আধা অংশ ৰাইজৰ এটা দীৰ্ঘদিনীয়া সপোন পূৰণৰ দিশে গতি কৰিছে। আমি হয়তো খুব সোনকালে 2-3 মাহৰ ভিতৰত, চাগে জানুৱাৰী মাহৰ লাষ্টলৈ আমি শদিয়াবাসী ৰাইজক দলংখন চাগে অৰ্পণ কৰিব পাৰিম। যিহেতু ৰাজীৱ শদিয়াৰ মৃত্যুৰ এতিয়া 1 বছৰ সম্পূৰ্ণ হ'ব, তেওঁ আদ্য হয়তো ইয়াত ৰাইজে গাঁওবাসী পালন কৰিব, এই পথে অহা যোৱা কৰিব পাৰিব নেকি? পাৰিব, নিশ্চয় পাৰিব। যদিও আমি দলংখন সম্পূৰ্ণৰূপে কমপ্লিট কৰিব নোৱাৰিম মেইনলি ব্ৰিজ পাৰ্টটো হৈ যাব, আৰু এপ'জ অকণমান যদি বাকীও থাকে, আমি বিশেষকৈ সেই সময়ত চাগে 12-13 জানুৱাৰী মানত ৰাজীৱ শদিয়া 1 বছৰৰ আদ্য শ্ৰাদ্ধ আয়োজন হ'ব চাগে। সেইটো সময়ত আমি স্পেচিয়েলি সেইটো কাৰণে আমি মানুহক এইফালে যাবৰ কাৰণে খুব ব্যৱস্থা কৰি দিব পাৰিম। আচলতে এই দলংখন 2019 চনৰ মাৰ্চ মাহতে আৰম্ভ কৰিছিলে অৰুণাচলৰ এটা কেংগেপৰ্ট কনষ্ট্ৰাকশ্যন নামৰ প্ৰতিষ্ঠানে। তেওঁলোকৰ বিশেষ কাৰণবশতঃ তেওঁলোকে 2 বছৰ কাম কৰাৰ পাছত প্ৰায় 3 বছৰ দিন কাম বন্ধ হৈ থাকিলে, তেওঁলোকে কাম কৰিব নোৱাৰিলে। তাৰপাছত বলিন চেতিয়া মহোদয়, আমাৰ বিধায়ক, আৰু সাংসদ প্ৰধান বৰুৱা মহোদয় দুয়ো অনুৰোধ ক্ৰমে আমি দলংখন খুব ক্ষিপ্ৰ গতিয়ে কাম আৰম্ভ কৰি প্ৰায় আজি 90% সম্পূৰ্ণ হৈছে, আৰু 2 মাহৰ ভিতৰত আমি চাগে দলংখন ৰাইজক অৰ্পণ কৰিব পাৰিম। আনুষ্ঠানিকভাৱে উদ্বোধন কৰিবলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী অহা কথা। হয়, আমাক এই কথাটো বিধায়ক মহোদয়ে জনাইছে। জানুৱাৰী মাহৰ শেষৰ ফালে হয়তো আমাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱে আহি দলংখন শুভ আৰম্ভ কৰিব। চৰকাৰ আৰু বিধায়ক বা সাংসদৰ কেনেধৰণৰ সহযোগিতা? চৰকাৰ আৰু বলিন চেতিয়া মহোদয়, সাংসদ প্ৰধান বৰুৱা আৰু মুখ্যমন্ত্ৰী মহোদয় আমাৰ এই দলংখনৰ ক্ষেত্ৰত বিশেষকৈ সম্পূৰ্ণ সহযোগিতা পাইছোঁ। আমি ৰাইজৰ কেনেকুৱা ধৰণৰ মন্তব্য? ৰাইজৰ মন্তব্য আমি নিজে কৈছোঁ, আমাৰ কথা আমাক লৈতো ৰাইজে খুব ভাল মন্তব্য কয়। ৰাইজে এওঁলোকে দলংখন আগতে পাব লাগিছিলে, ইমান দিনে আমি বগাব পালোঁ হ'লে, তেনেকুৱা ধৰণৰ কথা কয়। আৰু ৰাইজ আহে, গাঁৱৰ ৰাইজ বা এইফালে অম্বিকাপুৰ আছে, বহুতকেইখন গাঁও আছে, চবে আহি পেলাই আমাক চবেই গঠনমূলক কথাই কয়, আৰু ৰাইজৰ সম্পূৰ্ণ সহযোগিতা। নতুন পৰ্যটনস্থলী হিচাপেও ইয়াত ৰূপ লোৱাৰ সম্ভাৱনা আছে। হয় হয়, নতুন বছৰ আহি আছে। হয়, সেইটোতো সম্পূৰ্ণ আছে। যিহেতু ইয়াত দুইফালে আছে কুন্দিল নদী, আগতে যদিও ইটো পাৰে যাবৰ কাৰণে পৰ্যটক বা কোনোবা আহিলে নাও আছিলে বা বাঁহৰ দলং আছিলে, তেনেকৈ যাবৰ কাৰণে অসুবিধা হয়, গাড়ী ঘোঁৰা পাৰ কৰাব নোৱাৰে। কিন্তু ইয়াৰ পাছত এই কথাটো লৈ আমিও শুনিব পাইছোঁ, যথেষ্ট পৰ্যটক হওক বা পিকনিক স্থলী হিচাপে ৰাইজ বহুত আশাবাদী।